উত্তৰ গুৱাহাটীৰ এটা বিশেষ শিৱ মন্দিৰ সমগ্ৰ ৰাজ্যজুৰি চৰ্চিত মন্দিৰটো ঐতিহাসিক এই মন্দিৰটো আছে ৰংমহল মুছলিম চুপাত শংকৰ আজানৰ মিলনভূমিত পৰিণত উত্তৰ গুৱাহাটী শিৱ মন্দিৰটো 500 বছৰ ধৰি চোৱাচিতা কৰিছে এটি মুছলমান পৰিয়ালে বৰ্তমান এইজন মতিবুৰ ৰহমানে পুৱা গধূলি ধূপ চাকি জ্বলাই মন্দিৰত এই শিৱ মন্দিৰটোৱে এতিয়া দাঙি ধৰিছে সম্প্ৰীতিৰ অনন্য নিদৰ্শন প্ৰতিদিনে শিৱ মন্দিৰলৈ পূজা অৰ্চনাৰ বাবে আহে অগণন ভক্ত আমাৰ বংশটো গতানুগতিক ভালকৈ চলাই যাবা ইয়াত কোনো ভেদাভেদ নাই বছৰত শিৱৰাত্ৰি দিনা ডাঙৰ পূজা হয় ইয়াত হিন্দু সমাজো আহে আৰু মুছলমান সমাজো লগ লাগি তেওঁলোকৰ মতে তেহঁতে কৰে আমাৰ মতে আমি কৰোঁ সকলো দান দক্ষিণা দি কৰি ইয়াত আমাৰ যিহেতু আমাৰ এখন আজান ফকীৰৰ দেশ আজান শংকৰৰ দেশ গতিকে আমি সেইটোকে মানি আমি সকলো মানুহে ইয়াত যেনেকৈ হিন্দুহঁতে পূজা কৰে মুছলমানে অলপ প্ৰাৰ্থনা বেলেগ ধৰণে কৰে তেওঁ চবেই ভাল পায় তেওঁ অকলটো মানে নাম গালে যে ভাল পাব সেনেকুৱা নহয় তেখেতে নামাজ পঢ়িলেও ভাল পায় জিকিৰ গালেও ভাল পায় নাম ধৰিলেও গোটেইকেইটাতে ভাল পায় উত্তৰ গুৱাহাটীৰ এই পৰিয়ালটোৰ কৰ্মই এতিয়া অনন্য নিদৰ্শন হিচাপে চৰ্চিত হৈছে সমগ্ৰ ৰাজ্যতে উত্তৰ গুৱাহাটীৰ পৰা নিতুপম মেধি ৰিপৰ্ট প্ৰাগ নিউজ